হয় শীতৰ এটি দুপৰীয়া কামৰূপ জিলাৰ অন্তৰ্গত ৰামদিয়াৰ নামপাৰা চকত অনুষ্ঠিত হৈছে গ্ৰন্থৰ সুবাস আৰু গ্ৰন্থৰ সুবাসত মতলীয়া হৈছে শীতৰ এটি দুপৰীয়া আৰু বিশিষ্ট লেখক কৃতি শিক্ষক হৰিচন্দ্ৰ ভৰালীদেৱে ৰচনা কৰা 20খনকৈ গ্ৰন্থৰ আদি প্ৰদৰ্শনীমূলক সভা অনুষ্ঠিত কৰা হৈছে। আমি প্ৰথমে সেই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত লিখা আছে কিতাপৰ এটা দিন গ্ৰন্থৰ সুবাসত মতলীয়া হৈছে আজি সমগ্ৰ ৰামদিয়াবাসী ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। বিশিষ্ট লেখক কৃতি শিক্ষক হৰিচন্দ্ৰ ভৰালীদেৱৰ দ্বাৰা ৰচিত 20খনকৈ গ্ৰন্থৰ আজি প্ৰদৰ্শনমূলক সভা অনুষ্ঠিত কৰা হৈছে। আমি গ্ৰন্থসমূহ ইয়াত ধুনীয়াকৈ সজাই থোৱা হৈছে, সেই গ্ৰন্থসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমানৰ বিশ্বায়নৰ যুগত একবিংশ শতিকাৰ যুগত কিতাপৰ মাজত নিজক বিচাৰি পাইছে এগৰাকী লেখকে আৰু তেখেতে শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিৰ লগতো জড়িত হৈ আছে আৰু শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিৰ লগত জড়িত হৈ থাকি তেখেতে নিজকে 20খনকৈ কিতাপ লিখি উলিয়াবলৈ সক্ষম হৈছে। আমি পোনে পোনে তেওঁৰ কাষলৈ যাম আৰু তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি তেখেতৰ কাষলৈ আহিছোঁ। প্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ আজিৰ এই মুহূৰ্তত। ধন্যবাদ। কওকচোন কেনেকুৱা অনুভৱ? মোৰ অনুভৱ ভালে। মই আজিৰ মিটিঙত শেষত যিটো কবিতা মই পাঠ কৰিছিলোঁ, মোৰ নিজৰ কবিতা, সেইটো কবিতা মই কি কাৰণত পাঠ কৰিলোঁ সেইটো কথা মোৰ তেতিয়া অলপ মনৰ পৰা গুচি গৈছিল, কিন্তু এতিয়া মনত পৰিছে, মই তাকে ক'ব খুজিছোঁ। সেই কথাটো হ'ল যে ইতিমধ্যে আমাৰ চৰকাৰৰ ফালৰ পৰা 2025 বৰ্ষটো কিতাপৰ দিন হিচাপে পালনৰ কাৰণে এটা ঘোষণা আগবঢ়াইছে আৰু মই তাতকৈও আগতে কিতাপৰ দিন এইটো মই উদযাপন কৰিছোঁ আৰু কৰিব পাৰিছোঁ। তাৰ কাৰণে মোৰ অত্যন্ত ভাল লাগিছে আৰু সেই ক্ষেত্ৰত মই মোৰ কবিতাটো মই মাতি দিবলৈ বিচাৰিছোঁ। মোৰ কবিতাৰ শিৰোনাম যাবই লাগিব আগত, যাবই লাগিব সকলোতকৈ আগত, তেতিয়াহে থাকিব পৃথিৱীখন মোৰো ভাগত। ধন্যবাদ। ইমান কম শব্দৰ ভিতৰত ইমান কেনেকৈ পাৰিছে? বহুত ইয়াত যিহেতু শব্দ কম যদিও কিন্তু ইয়াত কিন্তু বহুত এটা সাৰাংশ লুকাই আছে। কি ক'ব? আমাৰ যিটো অন্তৰত যিটো বস্তু অনুভৱ হয়, সেই অনুভৱটো সম্পূৰ্ণৰূপে যেতিয়া পালন কৰা হয়, সেই অনুভৱটো যেতিয়া সম্পূৰ্ণৰূপে যেতিয়া তাক প্ৰকাশ কৰিবলৈ বিচৰা হয়, তেতিয়া কম শব্দ বেছি শব্দ বুলি কথা নাই। কম শব্দটো সেই ভাৱটো সুন্দৰকৈ প্ৰকাশ কৰিব পাৰি, এইখিনিয়ে ক'বলগীয়া। হয়, আমি কিতাপৰ যিটো আপুনি কাৰ্যসূচী, আমি কিতাপৰ নামসমূহ আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমে আছে, আমি যদি দেখিবলৈ পাওঁ, প্ৰথমে আছে আপোনাৰ, আমি কাষলৈ আহিছোঁ, মানুহ হোৱাৰ সাধনা, নহয় জানো? মানুহ হোৱাৰ সাধনা। দ্বিতীয়তে আছে সোণালী আৰু তৃতীয়তে আছে আপোনাৰ সাধাৰণৰ মাজত তুমি অসাধাৰণ হ'বা আৰু চতুৰ্থতে আছে হয় মানসিক পবিত্ৰতাৰ সাধনা। 5 নম্বৰত আছে এমুঠি প্ৰেমৰ কবিতা আৰু 6 নম্বৰত আছে জীৱনৰ কথা মহৎ সপোন। তাৰপিছত আছে এফাকি জীৱনৰ গান, বিবিধা, শ্ৰীকৃষ্ণ উদ্ধৱ সংবাদ, ইফ ইউ ফিল নাথিংনেছ, জীৱন জ্যোতি, এখন ইংৰাজী গ্ৰন্থ তেওঁলোকে লিখিছে, তত্ত্বমালা, নিৰ্বাণ, অতীতৰ ৰেঙনি, জীৱনৰ ছন্দ। তাৰপিছত আমি আকৌ যাম জীৱনৰ অমিয়া, মহৎ লোকৰ বাণী, ভৰসা, মোৰ জীৱন মোৰ প্ৰেম। মুঠৰ ওপৰত 20খনকৈ কিতাপ লিখি উলিয়াইছে। কেনেকৈ সম্ভৱ? এইটো মানুহে যেতিয়া এটা লক্ষ্য এটা বান্ধি লয়, তেতিয়া তেওঁ সেই লক্ষ্যটো পূৰণ কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰে। আৰু এই ক্ষেত্ৰত মই ক'বলৈ বিচাৰিম এষাৰ অতি মূল্যৱান কথা। সেয়া হ'ল যে যেতিয়া এবাৰ ছাৰ আইজাক নিউটনক সোধা হৈছিল যে আপোনাৰ এই অসামান্য আৱিষ্কাৰবিলাক আপুনি কেনেকৈ কৰে, তেতিয়া তেখেতে উত্তৰ দিছিল, এটা তেনেই দেখিবলৈ সাধাৰণ উত্তৰ দিছিল যে সেয়া হ'ল সেইবোৰৰ বিষয়ে অনবৰতে ভাবি
সেইবোৰৰ বিষয়ে অনবৰতে ভাবি অৰ্থাৎ এজন মানুহে যেতিয়া এটা কামত নিৰন্তৰভাৱে লাগি থাকে তেওঁ মানে নিমগ্ন হৈ পৰে তেতিয়া তেওঁ নিশ্চয় তেওঁৰ কাৰ্যত এদিন সফল হ'ব এই নেপোলিয়নৰ কথাটোৱে সেইটোৱে প্ৰকাশ কৰে আমি যদি অনবৰতে লাগি থাকোঁ তেতিয়াহ'লে আমি এদিন নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিম আৰু এই আমাৰ সফলতাটো একেবাৰে অসামান্য সফলতালৈও আমি মানে হয়তো যাব পাৰে সেইটো নিউটনৰ ক্ষেত্ৰতেই সুন্দৰভাৱে প্ৰকাশ পাইছে ধন্যবাদ জনাইছোঁ আমি এখেতক মই আমাৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৰিচন্দ্ৰ ভৰালী ছাৰৰ এই 20তম যিখন কিতাপ সেইখনৰ উন্মোচনীৰ প্ৰাক মুহূৰ্তত তেখেতলৈ গভীৰ শ্ৰদ্ধা আৰু শুভেচ্ছাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ এই গ্ৰন্থৰাজিয়ে আমাৰ সমাজত যৎকিঞ্চিত হ'লেও উপকাৰ সাধন কৰিব আমাৰ ছাৰৰ গ্ৰন্থসমূহ মই পঢ়িছোঁ আৰু বিভিন্ন স্তৰৰ আমাৰ যি পঢ়ুৱৈ এইসকলৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ নিজৰ অভিজ্ঞতা আৰু অধ্যয়নপুষ্ট মনৰ পৰিচয় দাঙি ধৰিছে আমাৰ ভৰালী ছাৰৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ আৰু সমাজৰ প্ৰতি এইদৰে লিখনিৰ দ্বাৰাই আমাৰ সেৱা আগবঢ়াই যোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ আমাৰ গৌৰৱৰ দিন আজি আমাৰ প্ৰেৰণাৰ দিন কিয়নো আমাৰ শ্ৰদ্ধাৰ ছাৰ হৰিচন্দ্ৰ ভৰালীদেৱে 20খনকৈ কিতাপ পাঠক সমাজলৈ যি দিছে উপহাৰ দিছে তাৰ কাৰণে সঁচাকৈ প্ৰশংসনীয় খবৰ ভাল লগা খবৰ ইতিবাচক খবৰ ছাৰে সদায় সৃষ্টিশীলতাৰ পথাৰখনত আগুৱাই যাওক তাৰ আমাৰ শুভেচ্ছা থাকিল বহুত শুভেচ্ছা থাকিল তেখেতৰ এই যাত্ৰা কিতাপৰ মাজত নিজক বিচাৰি পোৱাৰ এই যাত্ৰা অনাগত দিনলৈ ভৱিষ্যতলৈ অব্যাহত থাকক আমিও সেয়া বিচাৰিছোঁ তেখেতক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ শুভকামনা জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ হাজোৰ পৰা মই অনামিকা কলিতা DB নিউজ